গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত বাকাইতাৰী গাঁৱত শোকাকুল পৰিৱেশ। হোলীৰ আনন্দ উল্লাসৰ মাজতে অঞ্চলটোৰ বাবে আহিলে এক দুখবৰ। সমাজ সচেতন যুৱক তথা অন্যান্য পিছপৰা শ্ৰেণীৰ গোৱালপাৰা জিলাখনৰ অধ্যক্ষ কুঞ্জ বিহাৰী নাথৰ বিয়োগে মৰ্মাহত কৰিছে পৰিয়াল তথা জিলাখনক। দীৰ্ঘদিনে শাৰীৰিক অসুস্থতাত ভুগি থকা নাথক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী GNRCত লৈ গৈছিল যদিও যোৱাকালি বুধবাৰে অস্ত্ৰোপচাৰ কৰাৰ সময়তে সমাজ সচেতকগৰাকী অকাল বিয়োগ ঘটে। পত্নী পুত্ৰক অকলশৰীয়া কৰি চিৰদিনৰ বাবে গুচি গ'ল কুঞ্জ বিহাৰী নাথ। তেওঁৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে জিলাখনত পৰিছে শোকৰ ছাঁ। ব্যক্তিগত জীৱনত তেওঁ অগপ দলৰ দুধনৈ সমষ্টিৰ সাধাৰণ সম্পাদক হোৱাৰ উপৰিও গোৱালপাৰা জিলাৰ নাথযোগী জাতীয় পৰিষদৰ সম্পাদকৰ গুৰু দায়িত্ব পালন কৰি আহিছিল। তেওঁৰ আকস্মিক মৃত্যুৰ সময়তে তেওঁৰ পত্নী আৰু একমাত্ৰ পুত্ৰ সন্তানৰ ভৱিষ্যত জীয়াই থাকিবলৈ সম্বলহীন হৈ পৰিল। এই ক্ষেত্ৰত আজি তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হোৱা শত সহস্ৰ জনতাৰ লগতে গোৱালপাৰা জিলাৰ যোগী সন্মিলনী, গোৱালপাৰা জিলাৰ নাথ যোগী ছাত্ৰ সন্থা, গোৱালপাৰা জিলাৰ যোগী মহিলা সন্মিলনীয়ে অসম চৰকাৰক দাবী জনাই যে নাথৰ মৃত্যুৰ বাবে নিথৰুৱা হৈ পৰা পৰিয়ালটো কিবা এটা সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে আৰু লগতে একমাত্ৰ পুত্ৰ সন্তান আৰু পত্নীক সকাহ দিবলৈ অনুৰোধ জনায়। কুঞ্জ বিহাৰী নাথ অসম গণ পৰিষদ দলৰ দুধনৈ সমষ্টি সমিতিৰ সম্পাদক, সিধাবাৰী সমবায় সমিতিৰ প্ৰাক্তন সভাপতি, OBC বৰ্ডৰ অধ্যক্ষ গোৱালপাৰা জিলা আৰু বাকাইতাৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত নেতৃত্ব প্ৰদান কৰি অহা কুঞ্জ বিহাৰী নাথ যোৱাকালি 5 বজাত আমাৰ মাজৰ পৰা তেওঁ চিৰবিদায় ল'লে। আমি তেখেতৰ মৃত্যুত গোটেই অঞ্চলবাসী ৰাইজে আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ অঞ্চলবাসী ৰাইজৰ হৈ। আৰু আমি এইখিনিতে এটাই বাৰ্তা দিব বিচাৰিছোঁ যে কুঞ্জ বিহাৰী নাথৰ যিটো নিস্বাৰ্থ ত্যাগ, গোটেই অঞ্চল জুৰি, মাটিয়া বুলি নহয় গোটেই গোৱালপাৰা জুৰি তেওঁৰ যিটো নিস্বাৰ্থ ত্যাগ, এই ত্যাগক আমি আগস্থান দিবই লাগিব। আৰু তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, এই অঞ্চলবাসী ৰাইজে আমি কামনা কৰিছোঁ। আৰু আমি চৰকাৰৰ ওচৰত দাবী জনাব বিচাৰিছোঁ, যিহেতু কুঞ্জ বিহাৰী নাথে নিস্বাৰ্থভাৱে গোটেই জীৱনটোকে দান কৰিলে আৰু অৱশেষত তেওঁ যোৱাকালি 5 বজাত তেখেতৰ বৃক্কৰ তেওঁৰ স্তন পাথৰ হৈছিল আৰু অপাৰেশ্যনত সোমোৱাৰ পিছতে তেখেতক আচলতে আমি ঘূৰাই আনিব নোৱাৰিলোঁ। আৰু আমি এই চেগতে আমি আহ্বান জনাইছোঁ যে কুঞ্জ বিহাৰী নাথৰ যিটো আদৰ্শ, কুঞ্জ বিহাৰী নাথে নিস্বাৰ্থভাৱে যিটো ত্যাগ কৰি গ'ল, যে আমাৰ পঞ্চায়তেই হওক, সমবায় সমিতিয়েই হওক, নামঘৰেই হওক, বিভিন্ন অঞ্চলৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানেই হওক, ইণ্টাৰনেশ্যনেল বেদান্ত ছ'চাইটি আদিলৈকে এই মানুহজনে নেতৃত্ব প্ৰদান কৰি আহিছিল। আৰু তেখেতে হেৰুৱাই আমি আচলতে আমাৰ মাজৰ পৰা এগৰাকী সুদক্ষ নেতাক আমি হেৰুওৱা অনুভৱ কৰিছোঁ। আমাৰ মাজৰ পৰা যেন এগৰাকী সুদক্ষ নেতা আমি গোটেই জীৱনৰ কাৰণে হেৰুৱালোঁ। আৰু এই চেগতে আমি সমূহ ৰাইজলৈ, আমি অসম চৰকাৰলৈ এটা অনুৰোধ জনাব বিচাৰিছোঁ। তেখেতৰ কণমানি পুত্ৰ এজন আছে আৰু মই ভাবোঁ দলে, অসম গণ পৰিষদ দলে অন্ততঃ সেই কণমানি পুত্ৰ তেওঁৰ পৰিবাৰ আছে, পৰিয়ালটো চলাৰ কাৰণে তেওঁৰ আজিৰ তাৰিখত কোনো তেওঁৰ সম্বল নাই। কাৰণ তেওঁ মানুহজনেই জংঘলী টাইপ, যে তেওঁৰ ব্যক্তিগতভাৱে কোনো চিন্তা চৰ্চাই নকৰিলে। মই ভাবোঁ এই ক্ষেত্ৰত অসম চৰকাৰে অন্ততঃ সেই পৰিয়ালটোক সংস্থাপন দিয়াৰ কাৰণে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি অঞ্চলবাসী ৰাইজে আমি দাবী উত্থাপন কৰিছোঁ। আৰু অন্ততঃ অসম গণ পৰিষদ দলে এই ক্ষেত্ৰত এটা সুস্থিৰ আৰু ষ্ট্ৰং পদক্ষেপ ল'ব বুলি আমি আশা ৰাখিছোঁ। আচলতে ভাষা নাই, আমাৰ সকলোৰে মৰমৰ আমাৰ এই অঞ্চলৰ এজন উদীয়মান যুৱক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত, সিধাবাৰী সমবায়ৰ প্ৰাক্তন সভাপতি, বৰ্তমান গোৱালপাৰা OBC বৰ্ডৰ অধ্যক্ষ কুঞ্জ বিহাৰী নাথে যোৱাকালি আমাক সকলোকে কন্দাই সংসাৰৰ পৰা গুচি গ'ল। আমি আচলতে তেখেতৰ মৃত্যুত বাৰুকৈ অভাৱ অনুভৱ কৰিছোঁ। আমি আচলতে এজন উদীয়মান যুৱক হেৰুৱাই আমি মৰ্মান্বিত হৈছোঁ। আৰু আমি তেখেতৰ
বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। পৰিয়ালক আমি সমবেদন জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই দুখৰ সময়ত আমি আচলতে কি বুলি ক'ম, আচলতে কুঞ্জ বিহাৰীৰ যিটো অভাৱ, সেই অভাৱটো আমি বাৰুকৈ অনুভৱ কৰিছোঁ। আৰু আমি তেখেতৰ যিটো ল'ৰা নিথৰুৱা হ'ল, সেই ল'ৰাটোক আচলতে চোৱা চিতাৰ দায়িত্ব সেই চৰকাৰে ল'ব বুলি আমি আশা ৰাখিছোঁ। যাতে বয়স হোৱা নাই, মানে ল'ৰা সৰু অৱস্থাতে আছে, গতিকে ডাঙৰ দীঘল কৰাৰ দায়িত্ব আমিও নিশ্চয় ল'ব লাগিব। আৰু চৰকাৰো যাতে এই ক্ষেত্ৰত দৃষ্টিগোচৰ কৰে, চৰকাৰো যাতে এই ক্ষেত্ৰত মনোযোগ দি পৰিয়ালটোক এটা সকাহ দিয়াৰ কাৰণে, এটা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক যাতে সকাহ দিয়াৰ কাৰণে চৰকাৰে এটা ব্যৱস্থা কৰে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি ভাবোঁ যে আচলতে চৰকাৰৰ এটা সদৃষ্টিৰে এই পৰিয়ালটোক চাব, এইখিনি কামনা কৰিছোঁ। আৰু তেখেতৰ আত্মা য'তেই নাথাকক, সুখত থাকক, শান্তিৰে থাকক, সেয়া আশা আমি মনত পুহি ৰাখিছোঁ।